লক্ষ্মী পূজাৰ দিনা ঘৰত ভুলতো নকৰিব এই এটা কাম। আপোনালোকৰ ঘৰলৈ দৰিদ্ৰতা নামি আহিব, ঘৰত কণ্ডল হ'বলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সেই গতিকে লক্ষ্মী পূজাৰ দিনা আপোনালোকে ভুলতো নকৰিব এই এটা কাম। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি লক্ষ্মী পূজাৰ দিনা কি কাম কৰিব নালাগে সেই বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মা লক্ষ্মী ধন সম্পত্তিৰ দেৱী হয়। এখন ঘৰ সুখ শান্তিত থাকিবৰ কাৰণে মা লক্ষ্মীৰ কৃপা থকাটো অত্যন্ত দৰকাৰ। কিছুমান ভুলৰ কাৰণে মা লক্ষ্মী আমাৰ ঘৰ এৰি গুচি যাব পাৰে। এই ক্ষেত্ৰত আপোনালোকে মা লক্ষ্মীৰ পূজা কৰাৰ ক্ষেত্ৰত কিছুমান কথাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব আৰু কিছুমান ভুল কেতিয়াও কৰিব নালাগিব। যদি এই ভুল আপোনালোকে কৰে তেনেহ'লে মা লক্ষ্মী কেতিয়াও আপোনালোকৰ ঘৰত প্ৰৱেশ নকৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। কি কাম কৰিলে মা লক্ষ্মীক সন্তুষ্ট কৰিব পৰা যায় আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানিম আৰু কি ভুল আমি একেবাৰে কৰিব নালাগে সেই কথাও সুন্দৰভাৱে জানিম। ভিডিঅ'টো মনোযোগ সহকাৰে চাব আৰু যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। লক্ষ্মী পূজাৰ দিনা কেতিয়াও মা লক্ষ্মীক তুলসী পাত দিব নালাগে, কাৰণ তুলসী হ'ল মা লক্ষ্মীৰ এক বেলেগ বস্তু। এই পূজাত তুলসী পাত দিয়াটো দৰকাৰ নাই। যদি এই পূজাত আপোনালোকে তুলসী পাত দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে যি পূজা কৰিব তাৰ একো ভাল ফল আপোনালোকে লাভ কৰিব নোৱাৰিব, বৰঞ্চ আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰাহে দেখিবলৈ পোৱা যাব। সেই গতিকে এই লক্ষ্মী পূজাৰ দিনা আপোনালোকে সেই পূজাত কেতিয়াও তুলসী পাত অৰ্পণ নকৰিব। বেলেগকৈ কিবা পূজা পাতল কৰিলে আপোনালোকে দিব পাৰিব, কিন্তু সেই পূজাত তুলসী পাত দিয়াটো উচিত নহয়। এনেকৈ কৰিলে ভগৱান বিষ্ণু আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ অমংগল হ'ব আৰু ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। লক্ষ্মী পূজাৰ দিনা যেতিয়া মা লক্ষ্মীক পূজা কৰিব সেই দিনা কেতিয়াও বগা ফুল মা লক্ষ্মীক অৰ্পণ নকৰিব। ৰঙা ফুল অৰ্পণ কৰিব পাৰে বা হালধীয়া ফুল অৰ্পণ কৰিব পাৰে, কিন্তু ভুলতো বা মৰি গ'লেও আপোনালোকে বগা ৰঙৰ ফুল অৰ্পণ নকৰিব, কাৰণ মা লক্ষ্মী বিবাহিত হয়। বিবাহিত মহিলাক কেতিয়াও বগা ফুল অৰ্পণ কৰা নহয়। সেই গতিকে মাক কেতিয়াও বগা ফুল অৰ্পণ নকৰিব। যদি বগা ফুল দি মাক অৰ্পণ কৰি পূজা কৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব, বৰঞ্চ আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈহে ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। যি পূজা আপোনালোকে যি মনৰ বাঞ্ছা ইচ্ছা কৰি আপোনালোকে যি পূজা কৰিছে সেই পূজাৰ উচিত ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব, বৰঞ্চ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব। ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বা বাস্তু দোষে উৎপন্ন হ'বলৈ ধৰিব। এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। মা লক্ষ্মীৰ মূৰ্তি স্থাপন কৰাৰ ক্ষেত্ৰত আপোনালোকে বগা ৰঙৰ বা ক'লা ৰঙৰ কাপোৰ কেতিয়াও ব্যৱহাৰ নকৰিব, বা বগা ৰঙৰ বা ক'লা ৰঙৰ কাপোৰৰ ওপৰত কেতিয়াও মা লক্ষ্মীৰ মূৰ্তি নাৰাখিব। সদায় চাফা ৰঙা ৰঙৰ কাপোৰৰ ওপৰত ৰাখিব লাগে। এনেকৈ কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। যদি বগা বা ক'লা ৰঙৰ কাপোৰৰ ওপৰত মা লক্ষ্মীৰ মূৰ্তি ৰাখে তেনেহ'লে মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মীয়ে কেতিয়াও আশীৰ্বাদ আপোনালোকক প্ৰদান নকৰিব আৰু যি পূজা কৰিব তাৰ কেতিয়াও আপোনালোকে ফল লাভ কৰিব নোৱাৰিব। সেই গতিকে মা লক্ষ্মীৰ পূজাৰ দিনা আপোনালোকে চাফা বগা ৰঙা ৰঙৰ কাপোৰৰ ওপৰতহে মা লক্ষ্মীৰ মূৰ্তি ৰাখিব। এনে কৰিলে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আমাৰ ঘৰত প্ৰৱেশ কৰিব। লক্ষ্মী পূজাৰ দিনা যেতিয়া মা লক্ষ্মীৰ সন্মুখত ধূপ ধূনা জ্বলাব সেই ক্ষেত্ৰত বিশেষকৈ লক্ষ্য ৰাখিবলগীয়া কথা এইটোৱেই যে ধূপ ধূনা সদায় মা লক্ষ্মীৰ বাওঁফালে নাৰাখিব, সদায় সোঁফালে ৰাখিব লাগে। যদি আপোনালোকে ধূপ ধূনা মা লক্ষ্মীৰ বাওঁফালে ৰাখে তেনেহ'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সদায় ধূপ ধূনা মা লক্ষ্মীৰ সোঁফালে ৰাখিব লাগে, তেতিয়াহে মা লক্ষ্মীক পূজা দিয়াৰ উচিত ফল লাভ কৰিব পৰা যায়। এনেকৈ কৰিলে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব। মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৱে আপোনালোকৰ ঘৰত আহি বাস কৰিবলৈ ধৰিব।
লোহাৰৰ বাচন দি কেতিয়াও মা লক্ষ্মীৰ পূজা কৰিব নালাগে নাইবা পূজাত ব্যৱহাৰ কৰিব নালাগে লোহাৰ বাচন লোহাৰৰ বাচন দি মা লক্ষ্মীক পূজা কৰিলে সেই পূজাৰ আপোনালোকে কেতিয়াও ফল লাভ কৰিব নোৱাৰিব বৰংচ আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব এনেকৈ পূজা কৰিলে মা লক্ষ্মীৰ খং উঠিব আৰু আপোনালোকৰ ঘৰেৰি মা লক্ষ্মী গুচি যাব যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব সেই গতিকে মা লক্ষ্মীৰ পূজাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব আৰু লোহাৰৰ বাচন কেতিয়াও মা লক্ষ্মীৰ পূজাত ব্যৱহাৰ কৰাটো উচিত নহয় মা লক্ষ্মীৰ পূজাৰ দিনা যেতিয়া শুভ মুহূৰ্তত আপোনালোকে পূজা কৰি থাকিব সেই সময়ত আপোনালোকে বেলেগলৈ মন দিয়াটো উচিত নহয় আৰু সেই সময়ত যাতে কোনো লোকে আপোনালোকক অসুবিধা কৰিব নোৱাৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব এনে কৰিলে আপোনালোকৰ মনৰ আশা কেতিয়াও পূৰ্ণ নহ'ব বৰংচ আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য আৰু ক্ষতি নামি আহিবলৈ ধৰিব আৰু ইয়াৰ ফলত মা লক্ষ্মী ঘৰেৰি গুচি যাব ঘৰত দুখ দৰিদ্ৰতা কণ্ডল অশান্তি দেখিবলৈ পোৱা যাব আৰু এনে ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নল'ব বৰংচ ঘৰত বাস্তু দোষ ছায়া দোষ বেদ দোষ উৎপন্ন হ'বলৈ ধৰাহে দেখিবলৈ পোৱা যাব সেই গতিকে লক্ষ্মী পূজাৰ দিনা যেতিয়া মা লক্ষ্মীৰ পূজা কৰিব সেই সময়ত একান্ত মনেৰে পূজা কৰিবলৈ চেষ্টা কৰিব বেলেগত আপোনালোকে মন নিদিব লক্ষ্মী পূজাৰ আগতেই বাৰীঘৰ সদায় আমি চাফা কৰি ৰাখিব লাগে যোন জেগা চাফা থাকে সেই জেগাতহে মা লক্ষ্মী আহি বাস কৰে সেইকাৰণে এই লক্ষ্মী পূজাৰ আগতেই আমি ঘৰ দুৱাৰ চাফা কৰি ৰাখিব লাগে যদি লেতেৰা হৈ থাকে তেনে ক্ষেত্ৰত মা লক্ষ্মীৰ যিমানেই পূজা নকৰক কিয় কেতিয়াও মা লক্ষ্মী আহি তেনে ঘৰত প্ৰৱেশ নকৰিব বৰংচ ঘৰত থকা সকলো ভাল শক্তি ঘৰৰ পৰা গুচি যাব বেয়া বা লেতেৰা হৈ থাকিলে ঘৰত বেয়া শক্তিয়ে প্ৰভাৱ বৃদ্ধি পেলাবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব জীৱনত অশান্তি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু ঘৰত প্ৰায় কণ্ডল আৰু বেমাৰ আজাৰ দেখিবলৈ পোৱা যাব সেইকাৰণে লক্ষ্মী পূজাৰ আগতেই গোটেই ঘৰ বাৰী আপোনালোকে চাফা কৰি লোৱাটো উচিত লক্ষ্মী পূজাৰ দিনা কেতিয়াও আমি লেতেৰা কাপোৰ পৰিধান কৰিব নালাগে ইয়াৰ বাহিৰেও কেতিয়াও আমি কলা কাপোৰ পৰিধান কৰিব নালাগে এই দিনা কলা কাপোৰ পৰিধান কৰিলে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব নোৱাৰিব এই দিনা আপোনালোকে বগা ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে নাইবা যিকোনো ৰঙৰ কাপোৰ আপোনালোকে পৰিধান কৰিব একমাত্ৰ কলা ৰঙৰ কাপোৰ পৰিধান নকৰিব আৰু ফটা চিটা বা পুৰণা লেতেৰা কাপোৰ আপোনালোকে এই দিনা পৰিধান কৰিব নালাগে এই দিনা সদায় চাফ চিকুণ হৈ থাকিব লাগে আৰু সুন্দৰকৈ থাকি মা লক্ষ্মীৰ পূজা কৰিব লাগে এনেকৈ কৰিলে আপোনালোকে অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰিব এনে ঘৰত অতি সোনকালে মা লক্ষ্মী আহি বাস কৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব ঘৰত এক নতুন শক্তিৰ অনুভৱ কৰিবও পাৰিব আপোনালোকে সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব হয়তো সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ